ৰাজনৈতিক সমীকৰণৰ প্ৰথমবাৰৰ যি ইতিহাস গঢ়িলে এয়া আমি অসমবাসী হিচাপে বা আমি মাইনৰিটি বুলি নহয়, আমি মুছলমান হিচাপে বহুত লাজৰ কথা যে আচলতে যি সময়ত সমগ্ৰ ভাৰতবৰ্ষই এক স্থানত, তাৰ ভিতৰত বিশেষ ধৰণে আপোনাৰ অসমত যি সময়ত সকলো মানুহ এক পিনে, সেই ঠিক একে সময়তে কিন্তু আপোনাৰ কংগ্ৰেছ দলটোৱে মুছলমানৰ দল হিচাপে মুছলিম লীগৰ দৰে এক পৰিৱেশ গঢ়ি তোলাৰ প্ৰচেষ্টা চলাইছে। সেইটো এইবাৰ নিৰ্বাচনত আমাৰ পৰিলক্ষিত হৈছে। কাৰণ আচলতে এই কংগ্ৰেছ দলে আচলতে আমাৰ মুছলমান মানুহখিনিক যেনেধৰণে বুৰ্বক সজায়, তেওঁলোকে চৰকাৰ গঠন কৰি আছোঁ বুলি নামনি তাকি দম্বালি মাৰি আমাৰ মুছলমান মানুহখিনিক ভোট লৈ পেলাই আফাৰত গৈ তেওঁলোকে শূন্যত পৰিণত হৈ পেলাই যি মুছলমানক এক টোপ দিলে, এয়া এক দুৰ্ভাগ্যৰ বিষয়। আচলতে মুছলমান মানুহখিনিক এনেকুৱা আচলতে নিৰ্যাতন চলাবলৈ আচলতে পৰিকল্পনা কৰা হ'ল নেকি? আচলতে এনেকুৱা পৰিকল্পনা কৰা হৈছে নেকি যে আচলতে মুছলমান মানুহখিনিৰ একদম সংখ্যাগৰিষ্ঠভাৱে আমি ভোটখিনি লোৱাৰ পিছত যাতে বিজেপিয়ে যাতে এই আলম লৈ পেলাই আচলতে মুছলমান মানুহখিনিক যাতে উচ্ছেদ কৰিবলৈ সক্ষম হয়, আচলতে এই পৰিকল্পনা কৰা হৈছিল নেকি? যে তৰুণ গগৈ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী হৈ থকা কালত যেতিয়া আপোনাৰ আইনসমূহ সংশোধন কৰি আমাৰ মুছলমানক মানে দুৰৱস্থা কৰি থৈ গ'ল, আৰু সেই দুৰৱস্থা আৰু বেছি কৰিবলৈ আচলতে এইবাৰ কংগ্ৰেছৰ মানুহখিনি আচলতে মুছলমান এৰিয়াত আহি চৰকাৰ গঠন কৰি বুলি আভুৱা ভাৰি তেওঁলোকে যেনেধৰণে ঘটনাটো সংঘটিত কৰিলে যে আচলতে গোটেইখিনি মুছলমান MLA হ'ল খালি আপোনাৰ কংগ্ৰেছৰ দলৰ পৰা, এইটো এক দুৰ্ভাগ্যৰ বিষয়। গতিকে আমাৰ মানুহখিনি যেতিয়ালৈকে সজাগ নহয় তেতিয়ালৈকে কিন্তু একদম এনেকুৱা এক পৰিৱেশলৈ যাব লাগিব যি সময়ত আজি ৰেজাউল কৰিমৰ চৰকাৰৰ দৰে মানুহক হৰাই দি আমাৰ মুছলমান মানুহখিনি যি পাপ কৰিলে, এই পাপৰ ফলস্বৰূপ কিন্তু ভুগিব লাগিব। অনাগত দিনত আমি বিজেপিৰ যিখিনি কাম, সেইখিনি কামত কিন্তু আমি বিৰোধিতা কৰাৰ পৰা আমি আঁতৰি থাকিবলগীয়া হ'ব। কাৰণ আমাৰ মানুহখিনি বিজেপিৰ বিপক্ষে ভোট দিবলৈ গৈ অকল মুছলমান মানুহখিনি এক মেজৰিটি হৈ পেলাই মাত্ৰ 19টা ছিট পালে, আৰু 19টা ছিট পাই আচলতে সাম্প্ৰদায়িকতাৰ বিষটো আমাৰ মুছলমানৰ পৰা সৃষ্টি হ'ল। এইটো কোনোপধ্যে হ'বলগীয়া নাছিলে, এইটো আমি নিন্দা জনাইছোঁ। আমাৰ মুছলমান মানুহখিনিক এতিয়াও সজাগ হ'বলৈ কৈছোঁ যে আপোনালোকে সজাগ হওক, সচেতন হওক। আচলতে এই কোনোবা আভুৱা মাৰা কথাৰ ওপৰত যাতে কোনোবাই মানে ভোট দিয়া নহয় অনাগত দিনত, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।